ধৰ্ম আচলতে এটা বিশ্বাস। ধৰ্মটো সত্য অসত্য এইবিলাক ক'বলগীয়া নাই। মই নিজে ধৰ্মক মই বিশ্বাস কৰোঁ। এই ক্ষেত্ৰত মই নিজকে প্ৰথমতে কৈছোঁ, ধৰ্মটো মই বিশ্বাস কৰোঁ। মই এজন আল্লাহ, এজন ঈশ্বৰ আছে, সেইটো মই বিশ্বাস কৰোঁ। কথা হ'ল, মই ধৰ্ম মানুহ, এই ধৰ্ম বিশ্বাস কৰোঁ। অকল মই বুলি নহয়, যিসকল মানুহে ধৰ্ম বিশ্বাস কৰে, এনেকুৱা এটা বিশ্বাস যে বহুত গভীৰতালৈ মানে যাবলৈ চেষ্টা কৰে। কিন্তু এই ধৰ্মীয় বিশ্বাসটোক আগবাঢ়ি লৈ আপুনি ধৰ্মীয় বিশ্বাসত যেতিয়া গৈ থাকিব, আপোনাৰ এটা নিজস্ব বিষয়বস্তু। আপুনি তাক কেনেদৰে গ্ৰহণ কৰিছে, আপুনি তাক কেনেদৰে মানিছে, সেইটো এটা নিৰ্দিষ্ট বিষয়বস্তু। কিন্তু সেই বিশ্বাসটোৱে আচলতে দুৰ্বল পইণ্ট মানুহৰ হ'ব নালাগে বুলি ভাবোঁ। মানে কেনেকুৱা দুৰ্বল পইণ্ট হ'ব নালাগে, চাব আপোনালোকে, যেতিয়া এটা ধৰ্মীয় বিশ্বাসক লৈ কেনে মানুহে আগবাঢ়িব, সেই বিশ্বাসটোক দুৰ্বল পইণ্ট বুলি এইকাৰণে তুলি ধৰা হৈছে, মানুহৰ সেই বিশ্বাসটোৰ আলং লৈ সেই বিশ্বাসক সংকীৰ্ণতালৈকে নিব পাৰে বা সেই বিশ্বাসক গৰামীলৈকে নিয়াটোত উজু হৈ পৰে, যদিহে আপোনাৰ ধৰ্মীয় যিটো বিশ্বাস আছে, সেই বিশ্বাসটোত মানে কোনো ভেজাল নাথাকে। এই ধৰ্মীয় বিশ্বাসখিনিক ধৰ্মীয় সংকীৰ্ণতালৈ পৰিৱৰ্তন কোনে কৰিব? একচাম, আচলতে তেওঁলোকক মানুহ বুলি ক'ব নোৱাৰি, এচাম অমানুহে এই ধৰ্মীয় সংকীৰ্ণতা বা ধৰ্মীয় গৰামীৰ চেষ্টা কৰে। আজি